মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে স্বদেশ অধ্যয়নৰ হিষ্টৰী ভাগৰ পৰা 19টা MCQ লৈ উপস্থিত হৈছোঁ। এই 19টা MCQ লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2020, 2022 আৰু 2023 কোশ্চিন পেপাৰৰ পৰা। আশা কৰি প্ৰস্তুতিৰ এই শেষ মুহূৰ্তত এই 19টা MCQয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। পোনপ্ৰথমতে মই 2020 বৰ্ষৰ হিষ্টৰীৰ MCQখিনি আলোচনা কৰিম। এই নম্বৰ, ঐতিহাসিক 92 সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যন আছে 1 1823, 1825, 3 1826, 4 1828। শুদ্ধ উত্তৰ হ'ব 3 1826 চনত। তাৰপিছত তোমালোকৰ বি নম্বৰত আছে কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে? 1 1828, 2 1820, 3 1935, 4 1942। শুদ্ধ উত্তৰ হ'ব 1942, 4। চি, আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ ৰোণ কোন চনত সংঘটিত হৈছিল? এ 1671, 2 1757, 3 1832, 4 1872। গতিকে শুদ্ধ উত্তৰ হ'ব 1 1771। এতিয়া ডি নম্বৰৰ প্ৰশ্নলৈ আহিছোঁ। ডি নম্বৰত কোৱা হৈছে যে অসমত স্থাপন কৰা প্ৰথম তেল শোধনাগাৰ কোনটো? এইটো ডিগবৈ হ'ব। মই তোমালোকৰ অপশ্যনবিলাক ইয়াতে দিয়া আছে, দেখা। অপশ্যন 1ত দিয়া আছে বিহাৰ, 2ত ডিগবৈ, 3ত আছে বঙাইগাঁও, 4ত আছে নুমলীগড়। শুদ্ধ উত্তৰ হ'ব 2 ডিগবৈ। তাৰপিছত ই নম্বৰ, চিপকো আন্দোলন ভাৰতৰ কোন ৰাজ্যত আৰম্ভ হৈছিল? 1 বিহাৰ, 2 পশ্চিমবংগ, 3 উত্তৰাখণ্ড, 4 ৰাজস্থান। শুদ্ধ উত্তৰ হ'ব 3 উত্তৰাখণ্ড। চিপকো আন্দোলন ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত আৰম্ভ হৈছিল। অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? দেখা, ইয়াতে দিয়া আছে 1ত 5, 2ত 8, 3ত 11, 4ত 18। শুদ্ধ উত্তৰ হ'ব 4 18। চ' এইখিনি আছিলে 2020 বৰ্ষত অহা প্ৰশ্নসমূহ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। নিম্নোক্ত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। এ, ইংৰাজৰ বিৰুদ্ধে ভাৰতত কোন চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল? 1 1833, 2 1838, 3 1853, 4 1857। শুদ্ধ উত্তৰ হ'ব 4 1857। বি, অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1ত এ চি এ ব্ৰুচ, 2ত ৰবাৰ্ট ব্ৰুচ, 3 কৃষ্ণৰাম নেবাগিছ, 4 ডেভিড স্কট। শুদ্ধ উত্তৰ হ'ব 2 ৰবাৰ্ট ব্ৰুচ। চি, ধৰ্মীয় সম্প্ৰদায় বিষ্ণয়সকলৰ আৱাসভূমি হ'ল 1 উত্তৰাখণ্ড, 2 কেৰালা, 3 থৰ মৰুভূমিৰ পশ্চিম ভাগ, 4 হিমাচল প্ৰদেশৰ উত্তৰ ভাগ। শুদ্ধ উত্তৰ হ'ব 3 থৰ মৰুভূমিৰ পশ্চিম ভাগ। ডি, ভাৰতৰ কোনখন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল? অলৰেডি কোৱা হৈছে, উত্তৰাখণ্ড হ'ব। ই, কোন চনত নগৰ ফুলগুৰিত কৃষকসকলে ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল? 1 1828, 2 1857, 3 1861, 4 1893। শুদ্ধ উত্তৰ হ'ব 3 1861। কোনখন পুথিত অসমক পলু পোহা দেশ বুলি অভিহিত কৰা হৈছে? 1 ৰামায়ণ, 2 মহাভাৰত, 3 ঋগ্বেদ, 4 ভাগৱত পুৰাণ। শুদ্ধ উত্তৰ হ'ব ৰামায়ণ, 1 ৰামায়ণ। চ' এইখিনি আছিলে 2023 অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2003 প্ৰশ্নসমূহ আলোচনা কৰিম।
নিম্নোক্ত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা যিকোনো 6টা। কোন চনত ইংৰাজৰ বিৰুদ্ধে ভাৰতবৰ্ষত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল? 1857 অলৰেডি আলোচনা কৰা হৈছে। তাৰপিছত তোমালোকে চোৱা অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি? 1 মাইনাজান চাহ কোম্পানী, 2 যোৰহাট চাহ কোম্পানী, 3 ডিব্ৰুগড় চাহ কোম্পানী, 4 অসম চাহ কোম্পানী। শুদ্ধ উত্তৰ হ'ব 4 অসম চাহ কোম্পানী। চি অৰুণোদয় কৰ পৰা প্ৰকাশ হৈছিল? 1 গুৱাহাটী, 2 শিৱসাগৰ, 3 যোৰহাট, 4 কলকাতা। শুদ্ধ উত্তৰ হ'ব 2 শিৱসাগৰ। 4 ডি নম্বৰ অসমে ভাৰতবৰ্ষৰ খনিজ তেলৰ কিমান শতাংশ উৎপাদন কৰে? 1 27, 2 32, 3 17, 4 34। শুদ্ধ উত্তৰ হ'ব 3 17। কোনে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল? অলৰেডি কোৱা হৈছে ৰবাৰ্ট ব্ৰুচ হ'ব। আৰু 1 নম্বৰত চোৱা চাইলেণ্ট স্প্ৰিং নামৰ গ্ৰন্থখনৰ লিখক কোন? 1 ৰাছেল কাৰ্জন, 2 অৰুন্ধতী ৰয়, 4 মেধা পাটকাৰ, 3 মাধৱ গীতগাল। গতিকে ৰাছেল কাৰ্জন হ'ব। কটোহা হল এটা প্ৰজাতিৰ পাটপলু বা অলংকাৰ আৰু ধাতু। ইয়াতে হ'ব বাঁহ। গতিকে এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। সদশেষত বেষ্ট অফ লাক ফৰ ইয়ৰ স্বদেশ অধ্যয়ন এক্সামিনেশ্যন। গতিকে তোমালোকে পৰীক্ষা ভালকৈ দিয়া এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।